মৰমৰ মইনামণিহঁত, তোমালোক কেনে আছা? আজি মই তোমালোকলৈ এটা সুন্দৰ কাহিনী লৈ আহিছোঁ দেই। তোমালোকে শুনি বহুত ভাল পাবা। ইছলাম আমাৰ যেনেকৈ ধৰ্ম প্ৰৱৰ্তক শংকৰ গুৰু, ঠিক সেইদৰে ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ আছিলে। তেখেতৰ ওচৰলৈ এবাৰ এগৰাকী বৃদ্ধা আয়ে এটি পুত্ৰ সন্তানক লৈ তেখেতৰ ওচৰলৈ আহিছিল। আইগৰাকীৰ সেই ল'ৰাটোৱে সদায় মিঠাই খায়। মিঠাই দিবলৈ এগৰাকীৰ হাতত পইচা নাথাকে, সেইকাৰণে বহুত আমনি পাইছিল। আমনি পাই ভাবিলে মই ধৰ্মগুৰুৰ ওচৰলৈ গ'লে তেখেতে কিবা এটা পৰামৰ্শ দিব আৰু মোৰ ল'ৰাটোৱে মিঠাই খাবলৈ এৰি দিব। সেইভাগে বুলি তেখেতৰ ওচৰলৈ লৈ গৈছোঁ। লৈ গৈ ধৰ্মগুৰুজনক ক'লে, গুৰুদেৱ, মোৰ এই ল'ৰাটোৱে সদায় মিঠাই খায় আৰু বৰ ভাল পায়। মিঠাই খাই ভাল পায় হয়, কিন্তু মোৰ যে অৰ্থকৰি অভাৱ, মই সদায় কেনেকৈ মিঠাই কিনি দিম? সেইকাৰণে মই আপোনাৰ ওচৰলৈ লৈ আহিছোঁ। আপুনি মোৰ এই সন্তানটিক কেনেকৈ পাৰে মিঠাই খোৱাৰ পৰা অলপ আঁতৰাব নোৱাৰেনে? তেতিয়া হজৰত মহম্মদে কি ক'লে জানেনে? বোলে 4 দিনৰ পিছত ল'ৰাটো লৈ মোৰ ওচৰলৈ আহিব। 4 দিন, এদিন, দুদিন, 3 দিন গ'ল। 4 দিনৰ দিনা ল'ৰাটোক লৈ সেই আইগৰাকীয়ে হজৰত মহম্মদৰ ওচৰলৈ গ'ল। হজৰত মহম্মদৰ ওচৰলৈ গৈ আকৌ দেখা দিলে। দেখা দিওঁতে গুৰুদেৱে কি ক'লে জানানে? ল'ৰাটোক মাতি ক'লে, বেটা, তুমি আজিৰ পৰা মিঠাই খাবলৈ বাদ দিয়া দেই। মিঠাই খালে তোমাৰ পেটৰ অসুখ হ'ব, দাঁতৰ বেমাৰ হ'ব আৰু বহুত আনুষংগিক ছালৰ বেমাৰ ইত্যাদি হ'ব। গতিকে আজিৰ পৰা তুমি মিঠাই খাবলৈ বাদ দিয়া দেই। খাবা নেকি? মিঠাই এৰিবানে নেৰা? ল'ৰাটোৱে ক'লে, হ'ব গুৰুদেৱ। সেই বুলি কৈ মিঠাইৰ পৰা ল'ৰাটো নাখাওঁ বুলি প্ৰতিশ্ৰুতিবদ্ধ হ'ল। কিন্তু মানুহগৰাকীয়ে তেতিয়া হজৰত মহম্মদক সুধি ক'লে, গুৰুদেৱ, আপুনি সিদিনাখন মই লৈ আহোঁতেই দেখোন মোৰ ল'ৰাটোক আপুনি ক'ব পাৰিলেহেঁতেন মিঠাই খাবলৈ বন্ধ কৰা কথাটো, কিয় নক'লে? তেতিয়া হজৰত মহম্মদে কি ক'লে জানানে? ময়ো মিঠাই খাই বৰ ভাল পাওঁ। এই 4 দিনত মই মিঠাই খাবলৈ সম্পূৰ্ণ এৰি দিলোঁ আৰু নাখাওঁ বুলি প্ৰতিশ্ৰুতিবদ্ধ হ'লোঁ। তাৰপিছতহে মই ল'ৰাটোক মিঠাই খাবলৈ মানা কৰি এই কথাষাৰ ক'বৰ কাৰণে তোমাক মাতি পঠিয়ালোঁ। বুজি পাইছানে? সেই বুলি কোৱাত তেওঁ ক'লে, মই নিজে যেতিয়া যিটো কাম কৰোঁ সেই কামটো যদি আনক নকৰিবা বুলি কওঁ, তেতিয়া আনৰ উপকাৰ একো উপকাৰ নহয়। নিজে এইখিনি কামৰ পৰা আঁতৰি আহিব লাগিব, তেতিয়াহে আনৰো উপকাৰ হ'ব। উপদেশ দিলে উপকাৰ হ'ব। সেয়েহে মই কৈছোঁ যে উপদেশতকৈ আৰ্হি শ্ৰেয়। মই আগে মোৰ আৰ্হিটো দেখুৱাই লৈছোঁ। মই নিজে নোখোৱা কথাটো তেওঁলোকৰ আগত দাঙি ধৰিলোঁ। সেইকাৰণে ল'ৰাটো আজিৰ পৰা মিঠাই খাবলৈ তেওঁ বন্ধ কৰিব। সেই বুলি বুঢ়ীগৰাকী কৈ পঠাই দিলে। আৰু সঁচাকৈ সেইদিন ধৰিবৰ পৰা সেই নাতি পুতেকটোৱে কোনোদিন মিঠাই খাবলৈ ইচ্ছা নকৰা হ'ল আৰু আদেশ মানি চলিলে। সেয়েহে মৰমৰ মইনাহঁত, মই তোমালোকলৈ এই কাহিনীটো এইকাৰণে আগবঢ়ালোঁ। তোমালোকেও যদি অতি লোভী হোৱা, তোমালোকেও উপকৃত হ'ব। সেই লোভৰ পৰা আঁতৰি থাকিবলৈ নিশ্চয় এই হজৰত মহম্মদ জানুৱে দেখুওৱা কথাষাৰলৈ মনত পেলাবা আৰু তেতিয়া তোমালোকেও উপকাৰ সাধন হ'ব। আৰু আজিলৈ মই ইয়াকে তোমালোকলৈ উপদেশ দি এই কাহিনীটো শুনাই মই আজিলৈ সামৰণি মাৰিছোঁ।